নমস্কাৰ বাইদেউসকল, অংগনবাড়ী কেন্দ্ৰসমূহ প্ৰাথমিক বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰা হ'ব আৰু এই সন্দৰ্ভত শেহতীয়াকৈ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। হয়, এয়া চাওক, অংগনবাড়ী কেন্দ্ৰসমূহ প্ৰাথমিক বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰা হ'ব। দিল্লী ৰাষ্ট্ৰীয় ৰাজধানীত চলি থকা অংগনবাড়ী কেন্দ্ৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত লৈছে দিল্লী চৰকাৰে। সুবিধা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীত চলি থকা অংগনবাড়ী কেন্দ্ৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত লৈছে দিল্লী চৰকাৰে। সা সুবিধা আৰু আন্তঃগাঁথনিৰ উন্নতিৰ বাবে অহা 3 মাহৰ ভিতৰত প্ৰায় 1000 অংগনবাড়ী কেন্দ্ৰ দিল্লী চৰকাৰী বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰা হ'ব। লগতে এই অংগনবাড়ী কেন্দ্ৰসমূহক সংসদ পুষ্টি সহায়ক পোষণ 2ৰ অধীনত সক্ষম অংগনবাড়ী হিচাপে নিৰ্ধাৰণ কৰা হ'ব। বিষয়াগৰাকীয়ে পিটিআইক জনোৱা মতে এই পদক্ষেপৰ লক্ষ্য হৈছে শিশুসকলৰ বাবে উন্নত আন্তঃগাঁথনি আৰু সুবিধা প্ৰদান কৰা। শিশুসকলক তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনাক লাভ কৰিবলৈ পৰ্যাপ্ত স্বাস্থ্যসেৱা, পুষ্টি, সুৰক্ষা, সংবেদনশীল যত্ন আৰু প্ৰাথমিক শিক্ষাৰ প্ৰয়োজন পূৰণ কৰা। তেখেতে জনায় যে অহা 3 মাহৰ ভিতৰত এই 1000 অংগনবাড়ী কেন্দ্ৰ দিল্লী চৰকাৰী বিদ্যালয়, MCD বিদ্যালয় আৰু দিল্লী নগৰ আশ্ৰয় উন্নয়ন বৰ্ডৰ অধীনত পৰিচালিত বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰা হ'ব। তেখেতে জনাইছে যে এছিয়ান ডেভেলপমেণ্ট বেংকৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ হৈছে আৰু এই বেংকে আন্তঃগাঁথনি উন্নয়নৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিব। বিষয়াগৰাকীয়ে আৰু কয় যে বৰ্তমান 153খন MCD বিদ্যালয় একত্ৰীকৰণৰ বাবে চিনাক্ত কৰা হৈছে। অধিক বিদ্যালয় চিনাক্তকৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে। ভাড়াতীয়া স্থানত উপযুক্ত আন্তঃগাঁথনি গঢ়ি তোলাটো এক প্ৰত্যাহ্বান হ'ব বুলি তেখেতে উল্লেখ কৰে। অংগনবাড়ী কেন্দ্ৰসমূহ বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰাৰ পিছত আন্তঃগাঁথনিৰ উন্নতি হ'ব আৰু শিশুসকলৰ বাবে বিভিন্ন সা সুবিধাৰ বিকাশ কৰাটো সহজ হৈ পৰিব। তেখেতে লগতে জনাইছে যে সেই বিদ্যালয়সমূহ চিনাক্ত কৰা হৈছে যিসমূহ অংগনবাড়ী কেন্দ্ৰ এই বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰা হ'ব। ইয়াৰ ফলত শিশু আৰু কৰ্মচাৰী উভয়ৰ বাবে সহজ হৈ পৰিব। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে দিল্লী চৰকাৰে দিল্লীৰ অংগনবাড়ী কেন্দ্ৰসমূহ প্ৰাথমিক বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰি আছে। গতিকে এয়া নিশ্চয় অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিজেপি শাসিত দিল্লী চৰকাৰে যিহেতু অংগনবাড়ী কেন্দ্ৰ একত্ৰীকৰণ কৰাৰ কাম আৰম্ভ কৰিছে, সেয়েহে আমাৰ অসম চৰকাৰেও যে এই সিদ্ধান্ত ল'ব পাৰে তাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।